সকলো বন্ধু বান্ধৱীকে শুভ আবেলি জনাইছোঁ দেই। আজি আপোনালোকক মই এটা বস্তু দেখাম, এইটো মোৰ ল'ৰা ছোৱালীকেইটাৰ বাপেকে ঘৰতে বনাই দিলে, বৰ সুন্দৰকৈ বনাই দিলে। এটা ফুলৰ ষ্টেণ্ড বনাই দিলে, মই টাব থ'বৰ কাৰণে টাব ষ্টেণ্ড এটা বনাই দিলে। ভাল লাগিল, তেওঁ মানে বহুত কম সময়তে বনালে। ফিনিচিংটো বাৰু সিমান নহ'ব বাৰু মিস্ত্ৰীৰ নিচিনাকৈ, তেওঁ কিন্তু যিমান পাৰে সিমান ধুনীয়াকৈ বনাই দিলে। মই আপোনালোকক এতিয়া দেখাম, এইটো চাবচোন। আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট দিব। আৰু তেওঁ ফুলপ্ৰেমী, ময়ো ফুলপ্ৰেমী, সেইখিনি দুইজনৰ মনটো মিলে। যি কওঁ তাকে অকণমান চেষ্টা কৰে আৰু কৰিবলৈ। আহকচোন চাওঁ কিনো বনালে তেওঁ। এইজনী আমাৰ মিস্ত্ৰীজন দেই। এইডাল বনাই দিলে, আপোনালোকে দেখিছেনে? তেওঁ ক'ব নোৱাৰে কিন্তু দেই, মই ভিডিঅ' কৰি আছোঁ। এই পিটনীয়া কিপাও গুটি পৰি নিজে হোৱা, ইমান ধুনীয়াকৈ ফুলিছে ন। তাকে সেইকাৰণে এনেকুৱা ষ্টেণ্ডডাল বনাই, এই টাবকেইটা মোৰ আছিলেই, এনেকৈ ধুনীয়াকৈ লগাই দিলে। দেখিছেনে? এয়া ভাল লাগিছে ন ষ্টেণ্ডডাল। চাওকচোন, ৰং কৰিবলৈ আছে বাৰু, অকণমান শুকাব দিছোঁ কাঠটো শুকালে ৰং কৰিম। তেওঁ বনাই দিলে, মই ৰং কৰি দিম আৰু। দেখিছেনে? বনাই মেলি ফুল সজাই দিলে। ভাল লাগিছেনে? ফুলখিনি ফুলা নাই, ফুলিলে মই বাৰু আপোনালোকক এটা আকৌ ভিডিঅ' বনাই দেখাম। ভাল লাগিলে লাইক কমেণ্ট এটা কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।